উজনিৰ বানত ক্ষতিগ্ৰস্ত নামঘৰ পুনৰ নিৰ্মাণ কৰিব মাজুলী সমন্বয় মঞ্চই। আমি কায়িকভাৱে যিবিলাক নামঘৰ অন্তত আমি পাৰোঁ এই নামঘৰবিলাক পৰিষ্কাৰ কৰিম। অন্তত 4খন জিলাৰ 4টা নামঘৰ আমি যদি পৰিষ্কাৰ কৰি কায়িকভাৱে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, সেইটোতো গঞা ৰাইজে বা অঞ্চলৰ ৰাইজে বিশেষ সান্তনা লাভ কৰিব। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত পদক্ষেপ। আউনীআটী সত্ৰৰ 25গৰাকী বৈষ্ণৱে ক্ষতিগ্ৰস্ত নামঘৰসমূহত কৰিব শ্ৰমদান। প্ৰথমতে শ্ৰমদান কৰিব আমাৰ সত্ৰৰে 25জন ল'ৰা ওলাই আহিছে আৰু আমি আহ্বান জনাইছোঁ সকলোৱে যাতে এই শ্ৰমদানত সহায় কৰিবলৈ আগবাঢ়ি আহে। যিসকলে পাৰে, যিসকল অসুস্থ কোনো কাৰণতে নোৱাৰে, যিসকলে পাৰে তেওঁলোকে যাতে সহায় কৰিবলৈ আগবাঢ়ি আহে। আৰু কমেও যদি আমি 50জন ব্যক্তি উলিয়াই দিব পাৰোঁ, এটা ডাঙৰ শ্ৰমদান হ'ব। এইবাৰ চাওক এই দৃশ্য শিৱসাগৰৰ। নিজাববীয়া প্ৰচেষ্টাৰে ফেনাইল স্প্ৰে প্ৰশান্ত চেতিয়াৰ। বানত বুৰ গৈ থকা অঞ্চলত নিজ প্ৰচেষ্টাৰে ফেনাইল স্প্ৰে কৰিছে এইজন সমাজসেৱক প্ৰশান্ত চেতিয়াই। পাণবেচা অঞ্চলৰ প্ৰশান্ত চেতিয়াই বৃহৎ অঞ্চলটোত যাতে মানুহ আৰু পশুধন ৰোগত আক্ৰান্ত নহয় তাৰ বাবেই লৈছে এই পদক্ষেপ। এইটো মই মানৱ জাতিটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ এই অঞ্চলকেইটা বেমাৰ আজাৰ নহ'বৰ কাৰণে মই নিজে ফেনাইল কিনি লৈ আকৌ গীতাঞ্জলি বাইদেৱে দি থৈ যোৱা 2টা ফেনাইল লৈ পানি মই এই অঞ্চলত ফেনাইল স্প্ৰে কৰি আছোঁ প্ৰথম অৱস্থাত। তাৰপিছত আকৌ এই লংচাই দলঙৰ পৰা দিলিয়ৈ দলঙলৈকে যিমান গৰু গাহৰি আছে মই তাত বুটেক্স নিজে কিনি লৈ পানি স্প্ৰে কৰি আছোঁ। ইফালে এই বান পৰিস্থিতিৰ মাজতে 4-লেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ শিৱসাগৰবাসীৰ। বিসংগতিপূৰ্ণ কালভাৰ্টৰ বাবেই পানী আবদ্ধ হৈ থকাৰ অভিযোগ। ইয়াৰ কাৰণ অকল হাইৱে, আৰু হাইৱে ইয়াত নলা বনাইছে। হাইৱে নলাটো আমাৰ পানীখিনি যাব নিদিয়ে, তেওঁলোকৰ যিখিনি হাইৱেৰ পানীহে আহে সেইখিনিহে সেই নলাইদি যাবলৈ দিব। এইটো ইমান ধুনীয়া এটা নলা বনাইছে, ড্ৰেইন বনাইছে, কিন্তু এইটোতো আমাৰতো পানী যাবলৈ নিদিয়ে ইয়াত। শিৱসাগৰৰ বেতবাৰী, দৰিকাপাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বহু অঞ্চল পানীত বুৰ গৈ থকাৰ মূলতে এই বিসংগতিপূৰ্ণ কালভাৰ্টকেইটাকেই ৰাইজে কৰিছে জগৰীয়া। আমি ইয়াত দীৰ্ঘদিন ধৰি আমি এই অঞ্চলত বসবাস কৰি আছোঁ। ইয়াত আমি এতিয়া দেখিবলৈ পাইছোঁ এইটো যিটো নতুন হাইৱে বনিলে, ইয়াত নৰকৰ কীট ৰূপী কেইটামান ইঞ্জিনিয়াৰে যিটো ড্ৰয়িং বনাইছিলে সেই ড্ৰয়িংটো ভুল আছে। আৰু এই ৰাস্তাটো বেতবাৰীৰ পৰা এতিয়া তুমি জাজিলৈকে যোৱা এই ৰাস্তাৰ দুয়োপাৰে পানীবিলাক আবদ্ধ হৈ আছে। আবদ্ধ হৈ থকা কাৰণটো কি, তেওঁলোকে যিবিলাক ড্ৰেইন বনাইছে সেই ড্ৰেইনবিলাক পানীৰ লেভেলটো যদি 10 ফুটত আছে, তেওঁলোকে ড্ৰেইনবোৰ বনাইছে 5 ফুটত। গতিকে পানীবিলাকে জঁপিয়াই পেলাই ওপৰৰ ড্ৰেইনটোলৈ যাব নি? এই ড্ৰেইনটো এতিয়া পানীৰ যিটো লেভেল আছে তাতকৈ তলত আছে আৰু মেইন ড্ৰেইনেদি পানী নাই যোৱা। এনেকুৱা গোটেই বেতবাৰীৰ পৰা ইয়ালৈকে হৈ আছে। ইফালে বানাক্ৰান্তৰ মাজত এয়া ৰবিন আৰ্মি। আৰু ৰবিন আৰ্মি সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু মোৰ লগত মানস দা আছে। কণ্ঠশিল্পী মানস ৰবিনৰ নেতৃত্বত শিৱসাগৰৰ বানবিধ্বস্ত অঞ্চলত চলিছে সাহায্য বিতৰণ। মোৰ লগত সহযোগ কৰিছে আমাৰ প্ৰবাসী যিসকল অসমীয়া, অসমৰ বাহিৰত যিসকল আছে, আমেৰিকাৰ এটা অৰ্গেনাইজেশ্যন আফনা বুলি কয়, আছাম ফাউণ্ডেশ্যন অৱ নৰ্থ আমেৰিকা, তেওঁলোকে সহযোগ কৰিছে। আৰু বহু মোৰ বিদেশত থকা মোৰ বন্ধু বান্ধৱী তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে। কাৰণ কেলৈ মই প্ৰথমবাৰ যেতিয়া ৰিলিফ দিবলৈ আহিছিলোঁ তেতিয়াই তেওঁলোকে মোক দেখা পালে আৰু তেওঁলোকে বিশ্বাসযোগ্য বুলি ভাবি মোৰ লগত সহযোগ কৰিছে। এয়া আকৌ অসমীয়া ছবি মালামাল বয়জৰ সাহায্য অভিযান। 2025 চনত মুক্তি পোৱা মালামাল বয়জ নামৰ ছবিখনৰ লাভৰ এটা অংশ হিচাপে 5 লাখ টকাৰ সাহায্য শিৱসাগৰৰ বিধায়ক অখিল গগৈক অৰ্পণ। মুঠ 800 পৰিয়ালক আৰ্থিক সহায়ৰ পৰিকল্পনা টীম মালামাল বয়জৰ। মালামাল বয়জ চিনেমাখনৰ তৰফৰ পৰা আৰু মাতংগী প্ৰডাকশ্যনৰ তৰফৰ পৰা, এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ তৰফৰ পৰা আমাৰ হাতত 5 লাখ টকা নগদ তুলি দিছে। এই দৃশ্য তিতাবৰৰ। বিভিন্ন অঞ্চলত পানী শুকাইছে, কিন্তু বানাক্ৰান্ত অঞ্চলত বৃদ্ধি সংক্ৰামক ৰোগৰ আশংকা। পশ্চিম তিতাবৰৰ চুঙি অঞ্চলৰ উদ্যমী যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। বানপীড়িতৰ ঘৰে ঘৰে গৈ চলাইছে বীজাণুনাশক অভিযান। ৰোগ প্ৰতিষেধক হিচাপে তেওঁলোকে ফেনাইল, ব্লিচিং পাউডাৰ আৰু বিভিন্ন ঔষধ স্প্ৰে কৰি সংক্ৰামক ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা চলাইছে। আমি এই অঞ্চলত যি বানপীড়িত লোক আছিলে তেখেতলোকে এতিয়া বানপানী শুকাইছে। শুকাই যোৱাৰ লগে লগে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। চুঙি আঞ্চলিক সমিতিয়ে যোৰহাট জিলা সমিতিৰ সহযোগত আৰু আমাৰ প্ৰিমিয়াৰ
টেকন'লজিৰ সহযোগত আমি ঘৰে ঘৰে দৰৱ স্প্ৰে কৰি আছোঁ আজি পুৱা 10 বজাৰ পৰা। এই দৃশ্য আমগুৰিৰ বানত ধ্বংস শিৱসাগৰৰ জাজি লেফেৰা গাঁৱৰ মেডিজান গজলা সত্ৰ। 18 শতিকাতে স্থাপিত সত্ৰখনৰ আপুৰুগীয়া সম্পদ বিনষ্ট। 100ৰো অধিক সাঁচিপাতৰ পুথিৰ লগতে আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদ সা সম্পত্তিও ধ্বংসস্তূপত পৰিণত। ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24।